টুইটাৰেই যেন কাল হ'ল এলেন মাস্কৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলেন মাস্কৰ এতিয়া দুৰ্দশা আদায় দিবলৈ আছে ঘৰ ভাড়া পাকঘৰতো লাগিল তলা এতিয়া বাথৰুমত নাই টয়লেট পেপাৰো কিয়নো টুইটাৰৰ ৰাজহ হ্ৰাস হৈছে টুইটাৰৰ বিজ্ঞাপনো এলেন মাস্কে টুইটাৰৰ অধিকাৰ ক্ৰয় কৰাৰ পিছৰে পৰাই কোম্পানীটোৱে এক চৰম পৰিস্থিতিৰ মাজেৰে গতি কৰিছে এলেন মাস্কৰ কেইবাটাও আচৰিত সিদ্ধান্তৰ বাবেই এতিয়া টুইটাৰৰ বিজ্ঞাপন হ্ৰাস হৈছে এক কথাত ক'বলৈ গ'লে টুইটাৰ ক্ৰয় কৰাৰ পিছতেই এলেন মাস্ক এতিয়া মানসিক চাপৰ সন্মুখীন হৈছে টুইটাৰৰ কোনো কৰ্মচাৰীয়ে এতিয়া মাস্কক লৈ আশাবাদী নহয় টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা এলেন মাস্কে $200 বিলিয়ন সম্পত্তি হেৰুৱাইছে এতিয়া টুইটাৰৰ মুখ্য কাৰ্যালয়ৰ বাথৰুমত কোনো টয়লেট পেপাৰ নাই বন্ধ হৈ পৰিছে পাকঘৰো আনকি কাৰ্যালয়টোৰ ঘৰ ভাড়াও দিব পৰা নাই এলেন মাস্কে এই অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে মাস্কে অসংখ্য টুইটাৰ কৰ্মচাৰীক ছাঁটাই কৰিছে প্ৰথম ৰাউণ্ডতে মাস্কে আধাতকৈ অধিক কৰ্মচাৰীক ছাঁটাই কৰিছিল তাৰ পিছতে মাস্কে টকা ৰাখি কৰিবলৈ কাৰ্যালয়ৰ সহায়ক আৰু হাউচকিপাৰ সকলকো অব্যাহতি দিয়ে সম্প্ৰতি টুইটাৰৰ সহ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়ায়ো টুইটাৰক লৈ শংকিত হৈ পৰিছে প্ৰথম অৱস্থাত টুইটাৰৰ কৰ্মচাৰী ছাঁটাই কৰোঁতে অনেকে ভাবিছিল এয়া এলেন মাস্কৰ নতুন নীতি কিন্তু লাহে লাহে সকলো কথা পোহৰলৈ আহিছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীৰ এই দুৰ্দশাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে যাৰ বাবে আজি আমি এলেন মাস্কক বাছি লৈছিলোঁ ফেচ অফ দ্য ডে হিচাপে ইয়াৰ লগে লগে প্ৰাগ ফেচ অফ দ্য ডেৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছোঁ আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল